নমস্কাৰ, সকলোলৈ হোলীৰ শুভেচ্ছা থাকিল। আজি হোলী বুলি ঘৰতে পোলাও বনোৱা হৈছিল, তো তাৰে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। তাৰ কাৰণে মই এনেকৈ সৰুকৈ পিঁয়াজ মিহি মিহিকৈ কাটি লৈছিলোঁ, বিনখিনিও কাটি লৈছোঁ আৰু এটা জলকীয়া এনেকৈ ফালি লৈছোঁ। এনেকৈ গাজৰখিনিও ৰুকি লৈছোঁ আৰু তেলত দিবৰ কাৰণে ডালচেনি, ইলাচি, লং, তেজপাত ৰেডি কৰি লৈছোঁ আৰু মটৰ কেইটামানো ৰেডি কৰি লৈছোঁ। এতিয়া প্ৰেছাৰ কুকাৰটো গৰম হ'বলৈ দি তেল দিছোঁ তাত, আৰু এতিয়া দিছোঁ তাতে জিৰা, গোটা জিৰা দিছোঁ। জিৰাখিনি দিয়াৰ পাছত এতিয়া গোটা মছলাকেইটা দি দিছোঁ তাতে, লং, ইলাচি আৰু ডালচেনি দিয়াৰ পাছত এতিয়া পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপ ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰিব লাগিব। পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পাছত এতিয়া মই বিনখিনি দি দিছোঁ, জলকীয়া দি দিছোঁ আৰু এতিয়া অলপ ফ্ৰাই কৰি দিম আৰু মটৰকেইটা দি দিছোঁ। এতিয়া অকণমান ফ্ৰাই হ'বলৈ দিম গোটেইখিনি, আৰু তেজপাতটো মোৰ তেলত দিব থাকি গৈছিলে, তো মই এতিয়া দি দিছোঁ। এতিয়া চব্জিখিনি লৰাই থাকিম, তাৰ মাজতে এবাৰ নিমখ দি দিছোঁ আৰু অকণমান সিজালৈকে চব্জিখিনি লৰাই থাকিব লাগিব। এতিয়া অকণমান চেনি দি দিছোঁ, যিহেতু অলপ মিঠা পোলাও হ'ব। আৰু এতিয়া আদা নহৰু দি দিছোঁ, পেষ্ট বনাই থৈছিলোঁ আগতীয়াকৈ আদা নহৰু। এতিয়া আদা নহৰুটো অকণমান কেঁচা গোন্ধটো যোৱাৰ পাছত এতিয়া মই তাতে গাজৰ ৰুকি থোৱাখিনি দি দিছোঁ। ভালকৈ লৰাই লৈ এতিয়া অকণমান গাজৰখিনি অকণমান সিজিবলৈ দিব লাগিব। গাজৰখিনি অলপ ভালকৈ ফ্ৰাই হোৱাৰ পাছত মই তাৰ আগতে অকণমান চাউলখিনি মই ৰেডি কৰি থৈছিলোঁ তিয়াই ধুই লৈ। এতিয়া ড্ৰাই ফ্ৰুটছখিনিও মই তাতে দি দিছোঁ। যিকোনো ড্ৰাই ফ্ৰুটছ ল'ব পাৰে আপোনালোকে, মই কিচমিচ ব্যৱহাৰ কৰিছোঁ। এতিয়া ধুই থোৱা চাউলখিনি দি দিছোঁ তাতে, আৰু এতিয়া ভালকৈ চাউলখিনি মিক্স কৰি দিছোঁ চব্জিখিনিৰ লগত, আৰু অলপ ভালকৈ ফ্ৰাই হ'বলৈ দি হোৱাৰ পাছত এতিয়া মই পানীখিনি দি দিছোঁ। মই যিহেতু জিৰা ৰাইচ ইউজ কৰিছোঁ, তো সেইকাৰণে মই 1 গিলাচ চাউলত 1.5 গিলাচ পানী ব্যৱহাৰ কৰিছোঁ। আৰু ঘি দিয়াৰ পাছত মই এটা চিটি মাৰিবলৈ দিছিলোঁ, আৰু চিটি মৰাৰ পাছত আমাৰ পোলাও ৰেডি হৈ গৈছে। আমি পোলাওৰ কাৰণে আমি চিকেন এটা ৰেচিপি এক্সট্ৰাকৈ দিয়া হৈছে ডেছক্ৰিপশ্যন বক্সত, আপোনালোকে তাত গৈ চাব পাৰিব। আমাৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটোত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই।